নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 19 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত ৰুজু কৰা হৈছে গোচৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে হিমন্ত বিশ্ব শৰ্মা চিৰকালৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু এই কথা পাহৰি নাযাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানৱ ধৰ্ম ৰাজধৰ্ম পালন কৰক বুলি হকিয়নি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি উচ্ছেদ চলোৱা এৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰৰ কচুতলি কাণ্ডক লৈ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মানৱ অধিকাৰ উলংঘন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিব গোচৰ হিমন্ত চৰকাৰে একপক্ষীয়ভাৱে সংখ্যালঘু মুছলমান লোকক টাৰ্গেট কৰিছে হিমন্ত চৰকাৰৰ ভুলৰ বাবে আৰক্ষীৰ গুলীত প্ৰাণ গ'ল 3জন লোকৰ আঘাতপ্ৰাপ্ত হৈছে 30 জনতকৈও অধিক লোক হিমন্ত চৰকাৰে টাৰ্গেট কৰিয়েই অন্যায় অত্যাচাৰ কৰি আছে সংখ্যালঘু মুছলমান লোকসকলক ট্ৰাইবেল বেল্টৰ মাটি দালালে কেনেকৈ বিক্ৰী কৰিলে তাৰ উত্তৰ কোনে দিব হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মুছলমান হোৱা বাবে সোণাপুৰৰ কচুতলিত উচ্ছেদ চলালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই পতাজালত কোনেও ভৰি নিদিব আহ্বান সংখ্যালঘু সংগ্ৰাম পৰিষদৰ হুংকাৰ সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক কৰা অত্যাচাৰ অন্যায়ৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিব সংখ্যালঘু সংগ্ৰাম পৰিষদে দিবলৈ আন এটা ব্ৰেকিং নিউজ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ 100 দিন অন্ত পৰিছে 100 দিন সমাপ্ত হোৱাৰ পিছত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মোদী চৰকাৰৰ 100 দিনীয়া কাৰ্যকালৰ বিস্ফোৰক তথ্য পোহৰলৈ কংগ্ৰেছে পোহৰলৈ আনিছে কেইবাটাও ভয়াৱহ তথ্য বিজেপিৰ মোদী চৰকাৰৰ 100 দিনত 38টা ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ভাৰতত ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 21 জনকৈ লোকে 100 দিনত 26টা সন্ত্ৰাসবাদীৰ কুটাঘাতৰ ঘটনা সংঘটিত হৈছে ভাৰতত শ্বহীদ 21 জোৱান মৃত্যু 15 সাধাৰণ নাগৰিকৰ মোদী চৰকাৰৰ দিনত বাঢ়িল নাৰীজনিত অপৰাধ নিবনুৱাৰ সংখ্যা দাম বাঢ়িল খাদ্য সামগ্ৰী ফাদিল হ'ল পৰীক্ষাৰ প্ৰশ্ন কাকত উন্নয়ন নিৰাপত্তা কল্যাণৰ দিশত কাম কৰিছে বিজেপিয়ে 10 বছৰত সকলো আঁচনি কাৰ্যকৰী কৰা হৈছে দেশৰ আভ্যন্তৰীণ বাহ্যিক নিৰাপত্তা নিশ্চিত হৈছে মোদী চৰকাৰৰ 100 দিনীয়া কাৰ্যকালৰ বিস্ফোৰক তথ্য পোহৰলৈ আনিছে কংগ্ৰেছ দলে অসম চুক্তি ৰূপায়ণক লৈ হিমন্ত বিশ্ব শৰ্মাই মিছাই ডালডোক বজাইছে চুক্তি ৰূপায়ণ সন্দৰ্ভত কোনো স্পষ্টতা নাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ কেনেদৰে ৰূপায়ণ হ'ব অসম চুক্তি নস্যাৎ কৰি চৰকাৰে গৃহীত কৰিছে কা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হ'ল অসম প্ৰদেশ কংগ্ৰেছ কা অনাৰ পাছত অসম চুক্তি দাড়ি কমা সলনি নকৰাকৈ ৰূপায়ণ কৰাটো অসম্ভৱ বুলি অভিযোগ কংগ্ৰেছৰ অসম চুক্তিৰ পাছত বাংলাদেশী কেতিয়াও গ্ৰহণযোগ্য নহয় ৰাজ্যত বাংলাদেশী যদি আছে বাংলাদেশলৈ পঠিয়াই দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসম চুক্তিৰ 5-6 নং দফাক লৈ দীৰ্ঘদিন চৰ্চা হৈ আহিছে কা বলবৎ কৰি 5 নং দফা শেষ কৰা হ'ল ৰাজ্যত অভিযোগ কংগ্ৰেছ দলৰ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণত সদিচ্ছা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কোনো ধৰণৰে গুৰুত্ব সহকাৰে পালন কৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতিবেদনৰ আত্মাকে শেষ কৰিছে বিজেপি চৰকাৰে অসমীয়া খিলঞ্জীয়াৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে সময়ৰ ভিত্তিত নে ভাষাৰ ভিত্তিত নিৰ্ণয় কৰিব প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ আত্মাটো বাদ দি দেহটোত বিচৰণ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ পৰা বাদ দিয়া 10টা পৰামৰ্শই আছিল প্ৰতিবেদনৰ আত্মা
অসম চুক্তিক লৈ সৰব কংগ্ৰেছ অসম চুক্তি ৰূপায়ণক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এই প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপি প্ৰাৰ্থীক পশুখেদা, হাৰিয়ানাত 11 বাৰৰ বিধায়কক খাইছে পশুখেদা। বিজেপিৰ যেন বেয়া দিন আৰম্ভ হৈছে হাৰিয়ানাত। হাৰিয়ানা ৰাজ্য হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে ভাৰতীয় জনতা পাৰ্টিৰ, কিয়নো বিভিন্ন আগশাৰীৰ সংবাদ মাধ্যমৰ সমীক্ষাতো প্ৰকাশ পাইছে বিজেপিয়ে হেৰুৱাব হাৰিয়ানা ৰাজ্য, কিয়নো হাৰিয়ানাত এতিয়া বিজেপিক লৈ কোনো ধৰণৰ উৎসাহ উদ্দীপনা নাই। 11 বাৰৰ MLA বিজেপিৰ 11 বাৰৰ MLAও খাইছে পশুখেদা হাৰিয়ানাৰ নিৰ্বাচনত। হাৰিয়ানা নিৰ্বাচন সমাগত আৰু নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে 11 বাৰৰ বিধায়ক পশুখেদা খাইছে হাৰিয়ানাত। মুঠতে হাৰিয়ানা ৰাজ্য হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে ভাৰতীয় জনতা পাৰ্টিৰ। 11 বাৰৰ বিধায়কক খাইছে পশুখেদা হাৰিয়ানাত। দিবলৈ আন এটা জৰুৰী খবৰ, আধাৰ কাৰ্ড যদি পোৱা নাই তেন্তে কল কৰক এটা বিশেষ নম্বৰত। আধাৰ নথকা 9.35 লাখ লোকৰ বাবে মুকলি বায়োমেট্ৰিক আধাৰ কাৰ্ডক লৈ পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। আধাৰ কাৰ্ড নোপোৱা লোকসকলৰ বাবে এটা জৰুৰী খবৰ, আধাৰৰ পৰা বঞ্চিত লাখ লাখ লোকৰ বাবে জৰুৰী খবৰ। আধাৰ নথকা 9,35,000 লোকৰ বাবে মুকলি বায়োমেট্ৰিক আধাৰ কাৰ্ডৰ আবেদনৰ বাবে মুকলি কৰা হৈছে বায়োমেট্ৰিক ব্যৱস্থা। আধাৰ কাৰ্ডক লৈ UIDAI মুকলি কৰিলে বিশেষ ৱেবছাইট। NRC BME স্থগিত ৰখা আধাৰ কাৰ্ডৰ আবেদনৰ বাবে মুকলি বায়োমেট্ৰিক মুকলি 1947036122 এই নম্বৰত কল কৰিব পাৰে। আধাৰ আপডেটৰ বাবে UIDAIৰ ৱেবছাইটত খোলা হৈছে নতুন ৱেবছাইট। আধাৰ কাৰ্ডক লৈ সামাজিক মাধ্যমত ডাঙৰ ঘোষণা, এতিয়ালৈকে 5 লাখ আধাৰ কাৰ্ড সৃষ্টি কৰা হৈছে। আধাৰৰ পৰা বঞ্চিত লাখ লাখ লোকৰ বাবে এই জৰুৰী খবৰ জাৰি কৰা হৈছে। আন এটা ব্ৰেকিং নিউজ, পুনৰ কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। ৰাহুল গান্ধীক হত্যাৰ ভাবুকি 4 বিজেপি নেতাৰ, তাৰ পিছতে সৃষ্টি হৈছে নতুন বিতৰ্ক। পুনৰ হত্যাৰ ভাবুকি ৰাহুলক, কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক মুকলিকৈ হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। 4 বিজেপি নেতাই কংগ্ৰেছৰ যুৱৰাজক দিছে হত্যাৰ ভাবুকি। ইন্দিৰা গান্ধীৰ দৰে ৰাহুলকো গুলীয়াই হত্যা কৰা হ'ব বুলি ভাবুকি বৰা মন্তব্য। দিল্লীৰ ৰাজপথতে মন্তব্য কৰিলে বিজেপিৰ প্ৰাক্তন বিধায়ক তৰবিন্দৰ সিঙে। ৰাহুলক সন্ত্ৰাসবাদীও আখ্যা দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ৰাহুলক সন্ত্ৰাসবাদী আখ্যা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰৱনীত বিট্টুৰ। সমগ্ৰ কাণ্ডক লৈ জ্বলিছে ভাৰত, পুনৰ ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্ৰদান। ৰাজধানী দিল্লীৰ লগতে গুৱাহাটীতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ দলে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক পুনৰ মুকলিকৈ হত্যাৰ ভাবুকি প্ৰদান কৰিছে। 4 গৰাকীকৈ বিজেপিৰ নেতাই ৰাহুলক হত্যাৰ ভাবুকি প্ৰদান কৰিছে। আশ্ৰাফুল হুছেইনে যদি নিজে ইটা ভাটাত কাম কৰিবলৈ আহিব বিচাৰে তেনেহ'লে তেওঁক চেণ্ডেলৰ মালা পিন্ধাম উজনি অসমত। উজনিত সন্দেহজনক নাগৰিক নোহোৱাৰ পাছত উজনিৰ গলিসমূহৰ পৰা বিড়িৰ গোন্ধ নোহোৱা হৈছে। আশ্ৰাফুল হুছেইনক লৈ পুনৰ সৰব। বিধায়ক আশ্ৰাফুল হুছেইনক গামোচা তামোল পাণৰ বটানকৈ পিটন দিয়া হ'ব উজনি অসমত। উজনি অসমলৈ অহাৰ চিন্তা বাদ দিয়ক, মিয়াই হুংকাৰ প্ৰদান কৰিছে। ইটাভাটাৰ মালিকেও মিয়াক উজনি অসমলৈ অনাৰ চিন্তা বাদ দিয়ক, অন্যথা গ্ৰহণ কৰা হ'ব ব্যৱস্থা। অসমত খিলঞ্জীয়া মানুহৰ আধিপত্য থাকিবই লাগিব, খিলঞ্জীয়াৰ দপদপনি চলিব অসমত। উজনি অসমত মিয়া বিৰোধী অভিযান অব্যাহত থাকিব। AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ গামোচা তামোল পাণৰ বঁটা প্ৰসংগই জ্বলাইছে উজনি অসম। বিধায়ক আশ্ৰাফুল হুছেইনক শেষ সকিয়নি জাতীয় সংগ্ৰামী সেনা আৰু আটাচুৰ। আশ্ৰাফুল হুছেইন যদি উজনি অসমত কাম কৰিবলৈও আহে তেন্তে আশ্ৰাফুল হুছেইনক চেণ্ডেলৰ মালা পিন্ধোৱা হ'ব বুলি পুনৰ সকিয়নি প্ৰদান কৰিছে উজনি অসমৰ জাতীয় দল সংগঠনসমূহে। পৰৱৰ্তী খবৰ, হিতাধিকাৰী আঁচনিৰে ভৰ্তি কিন্তু উৎপাদনত নাই মন। দেশৰ কেইবাখনো ৰাজ্যত শোচনীয় আৰ্থিক অৱস্থা।
জিডিপি প্ৰকাশ পাইছে ৰাজ্যভিত্তিত তাৰ পিছতেই চাঞ্চল্যকৰ তথ্য হ্ৰাস পাইছে অসমৰো মুঠ ঘৰুৱা উৎপাদন বিজেপি শাসিত কেইবাখনো ৰাজ্যত অৱনমিত জিডিপি দেশৰ জিডিপিক লৈ সৰ্বাধিক অৱদান দক্ষিণৰ ৰাজ্যসমূহ অসমতো হ্ৰাস পাইছে জিডিপি কেৱল আঁচনি ঘোষণা কৰাতহে পাকৈত হিমন্ত বিশ্ব শৰ্মা জিডিপি হ্ৰাস পাইছে অসমত জিডিপি প্ৰকাশ পোৱাৰ পিছতেই এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে বিজেপি শাসিত প্ৰায়সমূহ ৰাজ্যত জিডিপি অৱনমিত হৈছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ কিয়নো আসুৰ নতুন সাধাৰণ সম্পাদকৰ নাম ঘোষণা কৰা হৈছে কাৰ্বি আলঙৰ সৰ্জুন হানছেলৈ আসুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব আঢ়ৈ দশকৰ মূৰত আসুৰ শীৰ্ষ পদ জনগোষ্ঠীয় নেতালৈ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যুৱতীৰ সৈতে যি প্ৰেমৰ প্ৰতাৰণাৰ বিতৰ্ক সৃষ্টি হৈছিল যাৰ বাবে শংকৰজ্যোতি বৰুৱাক অব্যাহতি দিয়া হৈছিল আসুৰ সাধাৰণ সম্পাদকৰ পৰা আৰু তাৰ পিছতেই কোনে আসুৰ সাধাৰণ সম্পাদক পাব তাক লৈ চৰ্চা চলিছিল আৰু এবাৰ কাৰ্বি আলঙৰ সৰ্জুন হানছেলৈ আসুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব আগবঢ়োৱা হৈছে আঢ়ৈ দশকৰ মূৰত আসুৰ শীৰ্ষ পদ জনগোষ্ঠীয় নেতালৈ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ জনতাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৪৫ দিনত খুলি নিনিলে উটুৱাই দিব ধনশিৰিত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ প্ৰতিবাদী কাৰ্যসূচী জনতাৰ গোলাঘাটৰ মৰঙী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শক্তিমন্ত্ৰীক মুৰ্দাবাদ ধ্বনি দি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৪৫ দিনৰ ভিতৰত স্মাৰ্ট মিটাৰ খুলি দিবলৈ বান্ধি দিলে শেষ সময়সীমা শ্ৰমিকৰ দাবী নামানিলে খুলি পেলাব স্মাৰ্ট মিটাৰ দলিয়াই দিব নদীত ধনশিৰিৰ নৈত স্মাৰ্ট মিটাৰ উটুৱাই দিব বুলি হুংকাৰ শ শ্ৰমিকৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে পুনৰ ৰাজ্যত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জনতাৰ দিবলৈছো পৰৱৰ্তী খবৰ সুমি বৰাৰ বৌয়েক জিংকি মিলিক জামিন দিয়া অধিবক্তাক বৰখাস্ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰখাস্ত কৰা হয় অধিবক্তা বিদ্যুৎ বিকাশ গগৈক অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা আছিল বিদ্যুৎ বিকাশ গগৈ জামিনৰ নথি লুকুৱাৰ অভিযোগত বৰখাস্ত অধিবক্তাগৰাকীক গগৈসহ লোক অধিবক্তা কাৰ্যালয়ৰ ৩ সহায়কো বৰখাস্ত মঙলবাৰে জিংকি মিলিয়ে লাভ কৰিছিল অন্তৱৰ্তীকালীন জামিন পোৱাক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক প্ৰতিক্ৰিয়া জামিন প্ৰদানত বিদ্যুৎ বিকাশ গগৈৰ ভূমিকাক লৈ উঠিছিল প্ৰশ্ন ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰখাস্ত কৰা হয় অধিবক্তাগৰাকীক সুমি বৰাৰ বৌয়েক জিংকি মিলিক জামিন দিয়া অধিবক্তাক বৰখাস্ত কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতেই বৰখাস্ত কৰা হৈছে অধিবক্তা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে পুনৰ দিছে গ্যাৰাণ্টি কেইবাটাও গ্যাৰাণ্টি দিছে কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ সভাত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ গ্যাৰাণ্টি জনতাক ১৭টাকৈ বৃহৎ গ্যাৰাণ্টি দিলে কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ পিছতে জনতাই লাভ কৰিব এইসমূহ সুবিধা ঘৰ বনাবলৈ জনতাৰ একাউণ্টত দিব ৩,৫০,০০০কৈ টকা মহিলাৰ একাউণ্টত মাহেকত দিব ২,০০০কৈ টকা কংগ্ৰেছ চৰকাৰে বৃদ্ধ বিধৱা দিব্যাংগই লাভ কৰিব ৬,০০০ টকাৰ পেঞ্চন ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ সেৱা আগবঢ়াব কংগ্ৰেছে মাত্ৰ ৫০০ টকাতেই দিয়া হ'ব গেছ চিলিণ্ডাৰ এবছৰত ২ লাখ নিবনুৱা যুৱক যুৱতীক দিব চৰকাৰী চাকৰি ২৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ গ্যাৰাণ্টি দিলে কংগ্ৰেছে পুনৰ প্ৰৱৰ্তন কৰা হ'ব পুৰণি পেঞ্চন নীতি কৰ্ণাটক তেলেংগানাৰ পিছত এইবাৰ হাৰিয়ানা দখলৰ লক্ষ্য কংগ্ৰেছ দলৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হৈছে জনতাক ১৭টাকৈ বৃহৎ গ্যাৰাণ্টি দিলে কংগ্ৰেছে এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন এক দেশ এক নিৰ্বাচন প্ৰতিবেদনত শেষ মুখৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত হৈছিল কমিটি ১৮,৬২৬ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছিল ৰামনাথ কোবিন্দে
কোবিন্দৰ নেতৃত্বত 14 মাৰ্চত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দাখিল কৰিছিল প্ৰতিবেদন। এক দেশ এক নিৰ্বাচনৰ প্ৰতিবেদন সন্দৰ্ভত মন্তব্য মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ। সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন কৰা হ'ব এই সন্দৰ্ভত বিধেয়ক। অশ্বিনী বৈষ্ণৱৰ মন্তব্য, এক দেশ এক নিৰ্বাচনে দেশৰ সাংবিধানিক শক্তি মজবুত কৰিব। লোকসভা আৰু ৰাজ্যসভা বিধানসভা নিৰ্বাচন এতিয়াৰ পৰা অনুষ্ঠিত হ'ব একেলগে। লোকসভা বিধানসভা নিৰ্বাচনৰ 100 দিনৰ ভিতৰত অনুষ্ঠিত হ'ব অন্য যি পৌৰসভাৰ নিৰ্বাচন আছে সেইসমূহ। এক দেশ এক নিৰ্বাচনৰ প্ৰতিবেদনত শেষ মুখৰ মাৰিলে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, 5জনীয়া অনা অসমীয়া যুৱকৰ গুণ্ডাগিৰি, খিলঞ্জীয়া যুৱকক ভয়ংকৰ আক্ৰমণ। অনা অসমীয়া 5 যুৱকৰ পুনৰ অসমীয়া লোকক আক্ৰমণ কৰিছে অনা অসমীয়া বহিৰাগত লোকে। পুনৰ খিলঞ্জীয়াক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। নিতৌ যেন খিলঞ্জীয়াক আক্ৰমণৰ ঘটনা। তিনিচুকীয়াত বহিৰাগতৰ আক্ৰমণত আঘাতপ্ৰাপ্ত খিলঞ্জীয়া যুৱক। 5জনীয়া এটা অনা অসমীয়া যুৱকৰ দলে মাৰধৰ কৰে অসমীয়া যুৱকজনক। এজন মুছলমান যুৱকে অধিক আক্ৰমণ কৰাৰ অভিযোগ যুৱকজনক। কোনো কাৰণ নথকাকৈ মাৰধৰ কৰে যুৱকজনক। ব্লু ডাৰ্ট নামৰ এটা কুৰিয়াৰ কোম্পানীত কাম কৰে খিলঞ্জীয়া যুৱকজনে। যুৱকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত বুলি জানিব পৰা গৈছে। তিনিচুকীয়া চহৰৰ মাজমজিয়াত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকজনে। তিনিচুকীয়া আৰক্ষীয়ে এতিয়ালৈকে লোৱা নাই কোনো ভূমিকা। খিলঞ্জীয়া যুৱকজনৰ হাত, ডিঙি, মুখৰ ভিতৰত চকুৰ ওচৰত আঘাত কৰিছে। প্ৰাণে মৰাৰো ভাবুকি দিয়ে খিলঞ্জীয়া যুৱকজনক। পুনৰ খিলঞ্জীয়া যুৱকক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ স্থান তিনিচুকীয়াত বহিৰাগতৰ ওচৰত পুনৰ আক্ৰমণৰ বলি হ'ল অসমীয়া খিলঞ্জীয়া লোক।